তো নমস্কাৰ স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক মুখ্যমন্ত্ৰী মহোদয়ে আজি কেইদিনমান আগত এটা কথা উল্লেখ কৰিছে যে 10 ডিসেম্বৰৰ আগত এপইন্টমেন্ট দিব বিশেষকৈ অসম পুলিচৰ 2023 চনৰ অক্টোবৰ মাহৰ পৰা এই ৰিক্ৰুটমেন্ট প্ৰচেছৰ প্ৰায় আৰম্ভণি হৈছিল বুলি ক'ব লাগিব আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ পৰাই গৈ আছিল 2023 চনৰ পৰা যে 2025 চনৰ অক্টোবৰ মাহৰ ভিতৰত আমি এইখিনি নিযুক্তি সম্পূৰ্ণকৈ দিম বা এপইন্টমেন্ট হাতত দিম এনেকুৱা ধৰণৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে আজি 2-3 বছৰ আগৰ পৰা কৈ আছে এতিয়া অক্টোবৰ মাহ গ'ল নৱেম্বৰ মাহ যাব আৰু মাজত দুটামান দিন তাৰ পিছত ডিসেম্বৰ মাহ শেষ হোৱাৰ পিছে 2026 এতিয়ালৈকে প্ৰায় সকলোখিনি প্ৰসেছ হৈ গৈছে বৰ্তমান বাকি আছে এপইন্টমেন্ট খিনি আৰু এই এপইন্টমেন্ট ডিস্ট্ৰিবিউশন কামৰ ঠিক পিছতে হয়তো এইটো প্ৰক্ৰিয়াৰ অন্ত পৰিব আৰু মুখ্যমন্ত্ৰী মহোদয়ে আজি 2 দিন আগত কৈছিল যে আমি 10 ডিসেম্বৰৰ আগত 10 তাৰিখৰ আগত এপইন্টমেন্ট দিম এতিয়া 10 তাৰিখৰ আগত এপইন্টমেন্ট দিয়ে না নিদিয়ে আপোনালোকৰ বিশ্বাস হৈছে নে নাই ক'ব নোৱাৰো মোৰ হলে কিন্তু এতিয়ালৈকে বিশ্বাস হোৱা নাই যে 10 তাৰিখে এপইন্টমেন্ট যে দিব সেইটো মোৰ এতিয়ালৈকে বিশ্বাস হোৱাই নাই কি কৰি আছে কি কৰা নাই সেয়া হয়তো অসম চৰকাৰেহে গম পায় হলেও আমি একো কৰিব নোৱাৰো আপোনালোকেও হয়তো ভাবিছে যে ইমান দিনৰ পৰা আমি কৈহে থাকিব পাৰিছো কি কৰিলে এপইন্টমেন্ট ডিস্ট্ৰিবিউশনৰ কথা তো একোটো কৰিব পৰা নাই আশাবাদী আমি তেওঁলোকৰ কথা মতে চলিব লাগিব তো 10 তাৰিখলৈকে ওয়েট কৰো তাৰ মাজতে এখন নোটিছ আউট হৈছিল সেইখন নোটিছ ফেক আছিল তাৰ ওপৰত মই ভিডিঅ' আপলোড কৰা নাছিলো কি হয় দেখা যাব নৱেম্বৰত তো আৰু একো নহয় 10 ডিসেম্বৰ আগত বুলি গতেই ডিসেম্বৰৰ ফাৰ্স্ট উইক প্ৰথম সপ্তাহৰ কথা উল্লেখ কৰিছে যদি ফাৰ্স্ট উইকত নাহে সেকেন্ড উইক এনে ধৰণে হয়তো যায়ে থাকিব কাৰণ অক্টোবৰ মাহৰ পৰা আজিলৈকে তেনেকুৱা ধৰণৰ তাৰিখ দিয়ে মুখ্যমন্ত্ৰী মহোদয়ে গৈ আছে কি হয় নাজানো আৰু পুৱাই ভিডিঅ'টো বনাব বিচাৰিছো তো ইমান ভাল নহয় গাটো দ্বিতীয় কথা এডিআৰই সেইটোতো এতিয়া নাম গুণে নোলোৱা হল ডকুমেন্ট ভেৰিফিকেশনৰ কাম বৰ্তমান চলি আছে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ বাকি বিলাকটো পিছতেই টিচাৰ নিযুক্তিৰহে এপইন্ট হল বাকিখিনি কিন্তু একো নাম গুণে এতিয়ালৈকে ওলোৱা নাই পুলিচৰ হ'ব বাৰু কিন্তু বিশেষকৈ এডিআৰই আমাৰ ক্যান্ডিডেট খিনিৰ আটাইতকৈ ডাঙৰ যেটো বস্তু বিষয় হৈছে সেইটোৱে এডিআৰই হয় না এটো কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে এডিআৰই একো ওলোৱাই নাই গ্ৰেড 3 গ্ৰেড 4 ৰ একো কথা নোলায় এটো কৈ আছে আমি লাহে পৰ্যায়ক্ৰমে একেলগে আমি ডিস্ট্ৰিবিউট কৰিব নোৱাৰো এপইন্টমেন্ট খিনি লাহে কৰি গৈ আছো কিন্তু সেই লাহে বুলি কৈ থাকোতে আজি কিমান দিন পাৰ হৈ গল কিমান বছৰ হয়তো পাৰ হৈ যাব হেয়া তেওহে গম পাব তো আৰু এটা কথা যিমানখিনি 200 পদৰ যেটো হাইকোৰ্ট হৈছিল এখিনি ৰাখি থৈ দিছে সেইখিনি কথা বাৰু মই থামনেলত লগোৱা নাই কিন্তু মোক ক্যান্ডিডেটে কমেন্ট কৰি আছে অসম পুলিচৰ যে 200 যে পোষ্টপন হৈ থাকিল সৰি সেইখিনি যে ৰাখি থৈ দিলে পোষ্টপন নহয় বাৰু সেইখিনিৰ কি হ'ব তো সেইখিনি নতুনকৈ আৰু 200 ক্যান্ডিডেটৰ ইন্টাৰভিউ নাপাতে এই 4000 নতুন পোষ্ট মুকলি হ'ব সেই পোষ্টৰ লগত সেই ক্যান্ডিডেট খিনিয়ে ইন্টাৰভিউ দিব লাগিব সেইখিনি তেওঁলোকৰ বাবে সংৰক্ষিত হ'ব আগতেও তেনেকুৱা হৈছিল যে যিমানখিনি পোষ্ট হাইকোৰ্ট কৰে বা হাইকোৰ্টৰ কৰাৰ পিছত ৰৈ থাকে সেইখিনি পোষ্টৰ নতুনকৈ আৰু তেওঁলোকৰ ইন্টাৰভিউ নাপাতে অকলহৰীয়াকে তো তাৰ নেক্সটত যেটো ৰিক্ৰুটমেন্ট প্ৰসেছ কৰে ইন্টাৰভিউ পাতে সেই ইন্টাৰভিউটোৰ লগত তেওঁলোকৰো ইন্টাৰভিউ পাতে ঠিক আছে তো এইটো এটা ডাউট বহুতে মোক খুদি আছিল হেতু কাৰণে ক্লিয়াৰ কৰি দিলো এটা কথাটো হল কি প্ৰিপাৰেচন এডিআৰই হক অসম পুলিচে হক কামাণ্ডোই হক জিয়ে নহক এই যে আমাৰ হাইকোৰ্ট কৰিব লগা হৈছে কিয় জানা নাই আমাৰ অকনমান প্ৰিপাৰেচনটো কম প্ৰস্তুতিটো কমকে কৰো আমি সেইটো কাৰণে যদি 2-1 পইণ্টৰ বাবে আমি ৰৈ যাও তেতিয়াহলে নিশ্চিতভাৱে আমাৰ বেয়া লাগে আমি কি কৰিব যাও হাইকোৰ্ট কৰিব যাও আৰু সেই 2-1 পইণ্টটো কিয় ৰৈ যায় জানা নাই আমাৰ অকনমান প্ৰিপাৰেচন কম যদি আমি সেই 100% প্ৰিপাৰেচন দি কিনে এক্সামটো দিলু হয় প্ৰিপাৰেচন কৰি কিনে এক্সামটো দিলু হয় তেতিয়া হয়তো এই হাইকোৰ্ট কৰিব লগা নহল হয় এতিয়া যেতিয়াই নেকি এপইন্টমেন্ট হয় হ'ব এপইন্টমেন্ট মুখ্যমন্ত্ৰীয়ে হ'ব বুলি যেহেতু কৈছে হোৱাৰ 20 দিনাই আকৌ 4000 নতুন ভ্যাকেন্সিৰ কথা
আপডেট দিব মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াৰ পৰা এপ্লাই হ'ব, কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব, সেয়া টাইপৰ। ঠিক আছে, তো আপোনালোকে প্ৰিপেৰেশ্যন কৰক। মোৰ আগৰ ভিডিঅ'সমূহত বহুতে কৈ আছে যে কেতিয়া হ'ব নতুন ৰিক্ৰুটমেণ্ট পুলিচৰ, কেতিয়া হ'ব এডিআৰইৰ। এতিয়াও ভিডিঅ'বিলাকত কমেণ্ট কৰি আছে যে নতুনকৈ এপ্লাই কেতিয়া হ'ব, কাৰণ তেওঁলোকৰ এইজ হয়তো কিছুমানৰ এমাহ বাকী আছে, তেওঁলোকৰ বয়স উকলি যাবৰ বাবে, কিছুমানৰ হয়তো এমাহ কমি আছে উপযুক্ত বয়স হ'বৰ বাবে। সেইটো কাৰণে তেওঁলোকৰ অকণমান খৰতকীয়া হৈছে। 2 দিনত যেতিয়া এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰিব তাৰ নেক্সটতে পিছদিনাই তেওঁ নতুন পদৰ আপডেট দিম বুলি কৈ আছে। চিন্তা কৰিব নালাগে, প্ৰিপেৰেশ্যন জাৰি ৰাখক। অসম পুলিচৰ চাকৰিয়েই নহয়, এডিআৰইৰ চাকৰিয়ে নহয়, অসম তথা ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি আহিয়ে থাকে। তো আৰু সেই চাকৰিখিনিৰ সম্পূৰ্ণকৈ আপডেট পাবলৈ আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব লাগিব। চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়া গম পাব। আৰু লগতে এডুকেশ্যন আপোনালোকৰ কোৱালিফিকেশ্যন কিমান সেই বস্তুটো জনালে আমাৰ আপোনালোকক ভিডিঅ'সমূহ কি ডিপাৰ্টমেণ্টৰ বা কিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যনৰ আপডেটসমূহ আহি থাকে, চৰকাৰীয়ে হওক প্ৰাইভেটেই হওক কামৰ, সেইখিনি আপোনালোকক আমি আপডেট দিব পাৰোঁ। তো কমেণ্টত এডুকেশ্যন কোৱালিফিকেশ্যনখিনি জনাবলৈ নাপাহৰিব। ঠিক আছে, 2 দিনতেই তাৰিখ ঘোষণা কৰিব মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে। চিন্তা কৰিব নালাগে, ৱেইট কৰক, যি হৈ আছে হ'বলৈ দিয়ক, সময়লৈকে বাট চাওক। এডিআৰইৰ কথা কিন্তু বৰ্তমান ফিক্স কৰি ক'ব নোৱাৰি, বা বাকী ডিপাৰ্টমেণ্টৰ কথা ফিক্স কৰি ক'ব নোৱাৰি। মুখ্যমন্ত্ৰী মহোদয়ে সেই ডিপাৰ্টমেণ্টখিনিৰ নাম গুণে একো লোৱাই নাই। অসম পুলিচৰ কথাহে কৈ আছে যে 10 ডিচেম্বৰৰ আগত আমি এপইণ্টমেণ্ট আপোনালোকক দিম বুলি। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। কিবা যদি আপডেট পায় মই আপোনালোকক জনাম, এডিআৰইয়ে হওক অসম পুলিচেই হওক, চিন্তা কৰিব নেলাগে। ধন্যবাদ। জয় অসম।